গুড মৰ্নিং ষ্টুডেণ্টছ। আজি আমি শিকিম ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কেনেদৰে কৰা হয়। চোৱা, 1 নম্বৰ চোৱা কি আছে, হাইড্ৰজেন আৰু অক্সিজেন। হাইড্ৰজেনে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কি কৰিছে, পানী উৎপন্ন কৰিছে, মানে H2O উৎপন্ন কৰিছে। ইয়াতে চোৱা হাইড্ৰজেন কেইটা আছে, 2টা, আৰু অক্সিজেন 2টা আছে। আৰু এইফালে চোৱা হাইড্ৰজেন কেইটা 2টা, কিন্তু অক্সিজেন 1টা আছে। তেনেহ'লে ইয়াক আমি সন্তুলন কেনেদৰে কৰিম। চোৱা, হাইড্ৰজেন 2টা আছে, 2টা আছে, ইয়াতে অক্সিজেন 1টা, ইয়াতে 2টা। তেনেহ'লে আমি কি কৰিব লাগিব, ইয়াতে 2টা বনাব লাগিব অক্সিজেন। ইয়াতে যদি 2 দিওঁ তেতিয়া চোৱা কি হ'ব, অক্সিজেন কেইটা হ'ল 2টা, কিন্তু হাইড্ৰজেন চোৱা কেইটা হ'ল 2 2 গুণ 4, 4টা হৈ গ'ল। কিন্তু এইফালে চোৱা বাওঁফালে কাৰ্চিনৰ বাওঁফালে হাইড্ৰজেন কেইটা আছে, 2টা। তেনেহ'লে ইয়াকো আমি কি বনাব লাগিব, 4টা বনাব লাগিব। তেনেহ'লে ইয়াতে যদি 2 দিওঁ তেনেহ'লে 2 2 গুণ 4, হাইড্ৰজেন কেইটা হ'ল 4টা। গতিকে এতিয়া এই সমীকৰণটো কি হ'ল, সন্তুলিত হৈ গ'ল। এতিয়া চোৱা আন এটা উদাহৰণ, এইটো ইয়াতে চোৱা Fe3, 3টা আছে, কিন্তু ইয়াতে কেইটা আছে, 1টা। তেনেহ'লে ইয়াতে আমি কি বনাব লাগিব, 3টা বনাব লাগিব। ইয়াতে 3 দিলোঁ, 3টা হ'ল, ইয়াতে 3টা হ'ল। এতিয়া চোৱা অক্সিজেন, এইফালে কেইটা আছে, মুঠ অক্সিজেন 4টা, আৰু এইফালে 1টা আছে। যদি ইয়াতে আমি কি দিওঁ, 4 দিওঁ, তেতিয়া কি হ'ল, কাৰ্চিনৰ বাওঁফালেও কি হ'ল, অক্সিজেন 4টা হ'ল, আৰু সোঁফালেও 4টা হ'ল। কিন্তু চোৱা এতিয়া কি হৈ গ'ল, 4 দিয়াৰ লগে লগে হাইড্ৰজেন কেইটা হৈ গ'ল, 8টা হৈ গ'ল। আৰু এইফালে কাৰ্চিনৰ এইফালে কেইটা আছে, 2টা। তেনেহ'লে ইয়াতে আমি কি বনাব লাগিব, 8টা। তেনেহ'লে ইয়াতে যদি আমি কি কৰোঁ, 4 দিওঁ, তেনেহ'লে কেইটা হৈ গ'ল, চোৱা এতিয়া 8টা। Fe 3টা, Fe 3টা, অক্সিজেন 4টা, এই 4টা, আৰু হাইড্ৰজেন 8টা, ইয়াতে হাইড্ৰজেন 8টা। তেনেহ'লে কি হ'ল, এই সমীকৰণটো এতিয়া কি হ'ল, সন্তুলিত হৈ গ'ল।